বকুত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ মঞ্চত উঠিয়ে নাচিবলৈ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ চলালে প্ৰচাৰ। সভাত মুখ্যমন্ত্ৰীৰ মন্তব্য, এবাৰ বিহু বন্ধুকৰ শব্দত নহয় কুলি কেতেকীৰ বিননিত আহিছে। কংগ্ৰেছে লুঙি আৰু ধুতি দিছিল, বিজেপিয়ে বেংকৰ একাউণ্টত টকা দিছে। বকুত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আহিয়ে মঞ্চত মোদী চৰকাৰৰ গানত মুখ্যমন্ত্ৰীৰ নৃত্য। মুখ্যমন্ত্ৰীৰ লগত সহযোগ কৰিলে নেতা পালি নেতায়ো। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ বৃহৎ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজুলী কলিতা মেধিক ভোট দিলেহে মোদীক জয় কৰিব পাৰিব, মুখ্যমন্ত্ৰীৰ মন্তব্য। এবাৰ বহাগ বিহু বন্দুকৰ গুলীৰ শব্দত নহয় কুলি কেতেকীৰ বিননিতহে বহাগ অহাৰ কথা কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কংগ্ৰেছৰ দিনত লুঙি আৰু ধুতি দিছিল, কিন্তু বিজেপিয়ে লুঙি ধুতি দিয়াৰ বিপৰীতে বেংকৰ একাউণ্টত টকা দিছে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে। এইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় দিয়াৰ নামত ভোটাৰ ৰাইজৰ পৰা ঘোচ বিচাৰে। ঘোচ বুলি অহাবাৰ আহিলে নাৰিকলৰ আৰু মুড়িৰ লাড়ু বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি দিনটোত অভয়াপুৰী, গোৱালপাৰা আৰু বকুত তিনিখন মোৰ নিৰ্বাচনী সভা আছিলে। তিনিওখন সভাতে ৰাইজৰ উৎসাহ আৰু উদ্দীপনা। বকুৰ সভাখনত উপস্থিত হৈ মই নিশ্চিত হ'লোঁ যে এইবাৰ গুৱাহাটী লোকসভাত আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি বিপুল ভোটত গুৱাহাটীৰ পৰা বিজয়ী হ'ব। আজি ভোটদানৰ মই এতিয়ালৈকে খবৰ লোৱা নাই, মই কেম্পেইনতে আছোঁ, গতিকে গুৱাহাটীত গৈহে খা খবৰ ল'ম। 5টাৰ চক, 3খন আসনতো আমি 100% জিকিমেই। বাকী 2খন আসনতো আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল। নহয়, মই নগাঁও অমুক চিটৰ নাম ধৰি কোৱা নাই, মই 3 আৰু 2খন কৈছোঁ যে 3খনত আমি জিকিমেই। বাকী 2খন আসনত আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল। কিমান পাৰ্চেণ্টেজ ভোট হ'ল, কি হ'ল, গধূলি যেতিয়া মই গম পাম তেতিয়া খাটাং কৰি মই ক'ব পাৰিম, কিন্তু মই ভাবোঁ যে 5খনৰ 5খনতে আমি এইবাৰ জিকিম। ক'লোৱে নহয় ছেপ্টেম্বৰ অক্টোবৰ বুলি। ইয়াতে কিবা কিবি অলপ যি আছে, ইলেকশ্যনৰটো কোড অফ কণ্ডাক্টেই জুনলৈকে থাকিব। ইয়াৰ 4টাতো 3টাতো ক্লিন হয়, তাত কোনো সমস্যা নাই। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা যেতিয়া ধুবুৰীত প্ৰচাৰ চলাম তেতিয়া গম পাম, কিন্তু আমাক ৰাইজে কোৱা মতে ধুবুৰীতো বিজেপি আৰু এজিপিৰ মিত্ৰ দলে খুব ভাল কাম কৰি আছে। বকুৰ পৰা সঞ্জীৱ কুমাৰ বড়োৰ প্ৰতিবেদন, সজদা ৰিয়েলিটি।